এটা যদি মোক এক্সচেঞ্জ কৰি দিয়ে তথাপিও মোৰ মনত শান্তি নাহে মোবাইল লৈ পিনে, কাৰণ এটা মনত ভিতৰত এটা মোৰ ভয় থাকব আজিৰ পৰা এই মোবাইলটো এনেকৈ চলাব নোৱাৰি। কাৰণ আজি নহ'লে মই দোকানৰ পৰা নিয়া নাই বস্তুটো, দোকানৰ পৰা যদি মই লৈ ঘৰত গ'লোঁ হয় এইটোতো ৰিপ্লেচমেণ্ট হ'লা হয়, 1 মাহ 1.5 মাহ দেৰি গ'লা হয়। আজি নহ'লে তাহোঁনে এক্সচেঞ্জ কৰি দিব, ইয়াৰ কাৰণে ভাল লাগছে। কিন্তু ঘৰত গ'লে হয়তো সতৰ্ক হিচাপত মই চলাব লাগিব মোবাইলটো যেনে য'তে মতে চলাব নোৱাৰি। কাৰণ এইটো বুজা গ'ল যেতিয়া হয় এই আপোনাৰ দামী দামী মোবাইল যে আছে সিয়াৰ নিচিনা এইটো মোবাইল জীৱনতো নহয়। আৰু যাই ল'ব বুলি ভাবি আছে অলপমান ব্যৱস্থা খাটাই পিনে ল'লে হ'ল, পাতে মানে এইটো নলৈ বেলেগে ল'ব। মই লৈতো একদম গৰু ঠগান টকছোঁ, ইয়াৰ ওপৰত তাত থকা নাই ভাই। মই যিখিনি কথা ক'লোঁ আপোনালোকেতো শুনা পাইছে নিশ্চয়, মোৰ হাতত আপোনালোকে মোবাইলটো দেখা পাই আছে। কিন্তু ৰিয়েলি কথা কি হ'ল, আপোনালোকে ডিম্পু বৰুৱাই ভিডিঅ' বনাইছে, ৱাশ্বিং মেচিনত দিছে, তাৰপিছত আপোনাৰ এইটো আঞ্জা বনাইছে, গৰম পানীত মাৰি দিছে, কিবা কিবি গাড়ী উঠাই দিছে। মইতো মোৰ বাইকখন দিয়াই নাই, মোৰ এফজেডখন মই দিম বুলি ভাবছোঁ। আৰু মই এই টোপনি 2 দিন মাৰাও নাই, গতিকে বহুত এটা মোৰ ভিতৰত আৱেগ হৈ গৈছে মোবাইলটো লৈ। কাৰণ এই মোবাইলটো মই দি ভাই কি কৰিম মই ভাবা নাই। অপো কোম্পানী এনেকুৱা ঠগবাজৰ পৰা মোক বচাইছে। আজি যদি মই ঘৰত আনিলোঁ হয় নিশ্চয় এই মোবাইলটো মোক ৰিপ্লেচমেণ্ট কৰি দিলাক হয়, বহুত দিন দেৰি কৰলাক হয়। যিহেতু মই দোকানৰ পৰা মোৰ ঘৰত অহা নাই, তাৰে কাৰণত মই ইমাৰ্জেঞ্চি মোক কালি দিম বুলি কৈছে। কালি মই ফুল্লি লাগাষ্টি ভিডিঅ'টো দি আছোঁ, আপোনালোকে চাই থাকিব। কালি আনাতো মই ধুই আনিম মোবাইলখন, আৰু পানীত এতিয়া দিলোঁ, আপোনালোকে চাওক পানীত দিয়াটো বস্তুটো ঠিকেই আছে। পানীতেও আমাৰ মোবাইলটো অন হৈছে। মেইন কথাটো হ'ল কি জানেনে আপোনালোকে, মোবাইলটো যে পানীত দিলোঁ মই তাতে মোৰ অসুবিধা নাই, পাছত যি মোৰ গ্লাছখন যে ভাঙি গ'ল তাৰে কাৰণে মনটো মোৰ বিৰাট এটা বেয়া লাগি আছে। আৰু বেয়া লগাৰ কাৰণে মই আজি নিব নোৱাৰিলোঁ। হয়তো ঘৰৰ মানুহক কৈছিলোঁ মই এটা মোবাইল নিব যাম, আৰু আমাৰ বহুত বন্ধু বান্ধৱ লৈ গৈছিলোঁ, তাহোঁনৰ মনটো বেয়া। আমি লাষ্টত খঙতে চাহ নাখালোঁ। আৰু অপো কোম্পানীক মই ক'ব খোজোঁ এনেকুৱা এডভাৰটাইজ আপোনালোকে নিদিব। আপোনালোকে এডভাৰটাইজ যিটো ৰেলি মোবাইলত কামটো কৰিছে সেনেকুৱা এডভাৰটাইজ দিব বুলি মই আশা কৰোঁ আপোনালোকৰ পৰা। আৰু যদি মোবাইলটোত এডভাৰটাইজ দিছে ডিম্পু বৰুৱাই, পইচা পাতি খাই ডিম্পু বৰুৱাই, আৰু কোনোবাই পইচা পাতি খাইছে, গোটেই নামটো যিহেতু নাজানো না, গতিকে ডিম্পু বৰুৱাৰ মই ভিডিঅ'টো চাই পিনে মই গৈছিলোঁ। কিন্তু ইমানেই ভাল লাগিছিল ডিম্পু বৰুৱাৰ কথা। আজি মই মোবাইলখন কিনিব যাই পাঠশালা মহন মাৰ্কেটত মোৰ মনটো যেন ইমানে ভয়া লাগলাক ভাই, মই বাচি থকাত চাই কিয় মৰি নগ'লোঁ। 2 দিন মই টোপনি মাৰা নাই, আজি গৈছোঁ। আজি মোৰ টোপনি হ'ব না নাই মই ক'ব নোৱাৰোঁ। আৰু আপোনালোকে যদিও মোৰ ভিডিঅ'টো চাই আছে অকণমান এটা লাইক কৰি দিব, কমেণ্টত বলব মই কথাটো সঁচা কৈছোঁ না মিছা কৈছোঁ। আপোনালোকে দোকানত যায় যিমান পাৰে তিমান ধুই ল'ব, তাৰপিছতে মোবাইলখন হাতত ল'ব, তাৰ আগতে কিন্তু নল'ব। মোৰ তাতে ভিডিঅ' আৰু প্ৰুফ আছে, মই কিন্তু নিদিলোঁ কিয় ইফালে বৰষুণ হৈ আছে আৰু এডিট কৰাতে সময় লাগিব। মই গতিকে কালি যিটো ভিডিঅ' মোবাইলখন আনব যাম মই মাইক্ৰ'ফোনেদি মই দিম, প্ৰচুৰ পৰিমাণ শ্বেয়াৰ